বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদায় সভাৰ আয়োজন। উল্লেখ্য যে বিদ্যালয়খনৰ উচ্চ বৰ্গ সহায়ক দিলীপ লস্কৰ আৰু ঋষভ কুমাৰ বৰাক বিদায় সম্ভাষণ জনোৱা হয়। উক্ত বিদায় সম্ভাষণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অভিনেতা, নাট্যকাৰ, পৰিচালক, সাহিত্যিক পবিত্ৰ কলিতা। লগতে অনুষ্ঠানটিত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠানটি জীপাল কৰি তোলা পৰিলক্ষিত হয়। তাৰোপৰি অনুষ্ঠানটিত আন আন গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আচলতে বিদায় সভা যিটো শব্দ, এই শব্দটোৱে আচলতে অকণমান হৃদয় বিদাৰক। যি নহওক, কৰ্মজীৱনৰ পৰা অৱসৰ এটা নিয়মমাফিক ঘটনা। চৰকাৰী বিধি অনুসাৰে নিযুক্তি লাভ কৰি দুয়োগৰাকী ব্যক্তিয়ে বিদ্যালয়ত দিলীপ লস্কৰদেৱে বিদ্যালয়ৰ কাৰ্যালয় সহায়ক হিচাপে আৰু ঋষভ কুমাৰ বৰাদেৱে সহকাৰী স্নাতক শিক্ষক হিচাপে বিদ্যালয়ত যোগদান কৰি দীৰ্ঘকাল ধৰি সেৱা আগবঢ়ালে। আৰু এই দীঘলীয়া সেৱাৰ জৰিয়তে দুয়োগৰাকী ব্যক্তিয়ে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট পুৰুষাৰ্থ কৰিছে। জয়তে বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ হৈ মই দুয়োগৰাকীৰ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শলাগ আৰু কৃতজ্ঞতা যাচিছোঁ। ইয়াৰ লগতে দিলীপ লস্কৰ দেৱে বিদ্যালয়ৰ ইয়াতে সহকাৰী সহায়ক হিচাপে বিদ্যালয় কাৰ্যালয় সহায়ক হিচাপে আৰম্ভ কৰি শেষলৈ বিদ্যালয় উচ্চ বৰ্গৰ সহায়ক হিচাপে নিযুক্ত হৈ দীৰ্ঘকাল ধৰি উচ্চ বৰ্গৰ সহায়ক হিচাপে আমাৰ লগত চাহটোৰ থাকি বিদ্যালয়ৰ পৰিচালনাৰ ক্ষেত্ৰত যিদৰে দিহা পৰামৰ্শ কৰি কামখিনি নিয়াৰিকৈ কৰি লৈ গ'ল। আৰু তাৰ ফলশ্ৰুতিত আমি নগাঁৱৰ বিদ্যালয়সমূহৰ ভিতৰতে আমি এখন সকলোৱে নথি পত্ৰ বা সকলো তথ্য পাতিৰ ক্ষেত্ৰত এখন স্বচ্ছ বিদ্যালয় হিচাপে পৰিচয় এটা লাভ কৰিব পাৰিছোঁ। এই ক্ষেত্ৰত দিলীপ লস্কৰদেৱৰ নিৰলস প্ৰয়াস ধাৰাবাহিকভাৱে বিদ্যালয়ৰ কাৰ্যালয়টো যিধৰণে ন্যায়কৈ ৰাখিছে সেইটো আমি শলাগিবই লাগিব। ইয়াৰ উপৰিও এইখন বিদ্যালয়ৰে তেখেতে প্ৰাক্তন ছাত্ৰ, গতিকে সেই হিচাপে এই বিদ্যালয়ৰ কৰ্মচাৰী সময়ত তেখেতে অনাবত এই বিদ্যালয়ৰ উন্নয়নৰ কাৰণে চিন্তা কৰি আছিল। গাঁওখনৰ সকলো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত আছিল। ইপিনে শিল্প কৰ্মৰ লগতো তেখেতে জড়িত আছিল। বিশেষকৈ অভিনয় ক্ষেত্ৰখনত তেখেতে ছাত্ৰ অৱস্থাৰ পৰা এইটো ধাউতি আছিলে। পৰৱৰ্তী সময়ত তেখেতে কলেজ পৰ্যায়তো এই ক্ষেত্ৰত যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছিল। আৰু বিদ্যালয়ৰ কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত তেখেতৰ কিছু স্থবিৰতা আহিছিল যদিও বৰ্তমান তেখেতে আকৌ সেই অভিনয় ক্ষেত্ৰখনত পুনৰ জড়িত হৈ তেখেতৰ যি প্ৰতিভা আছিল সেই প্ৰতিভা পূৰ্ণ বিকাশ কৰাৰ সুযোগ লাভ কৰিছে। আমি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আগন্তুক সময়ত তেখেতৰ এই যি শিল্প প্ৰতিভা আছিল ইতিমধ্যে সেইটো প্ৰকাশ হৈছে আৰু ই যাতে আগন্তুক সময়ত আমাৰ সমাজৰ এক কল্যাণকামী বা আমাৰ সাংস্কৃতিক জগতৰ বাবে এক কল্যাণকামী অনুষ্ঠানলৈ পৰ্যবেক্ষিত হয়। আমি বৰকলাবাসীয়ে এইটোৱে আমি কামনা কৰিছোঁ যে আমাৰ এগৰাকী জ্যেষ্ঠ, আমাৰ এগৰাকী সুহৃদ, আমাৰ অসমৰ সাংস্কৃতিক জগতৰ সেৱাৰ ক্ষেত্ৰত এক উপযুক্ত ব্যক্তি হৈ উঠক। আমি বৰকলাবাসীয়ে তেখেতৰ প্ৰাপ্তিক লৈ সদায় আমি গৌৰৱ কৰাৰ সুযোগ পাওঁ, সেইটোৱে আমি কামনা কৰিলোঁ। এটা কথা মই আপোনালোকক কৈ থওঁ, তেখেত অত্যন্ত জাত্যাভিমানী। নিজৰ মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি তেখেতৰ চিন্তা চৰ্চা আচলতে কাৰ্যালয়তো পোৱা দেখা পোৱা যায়, বিদ্যালয়ৰ ক্ষেত্ৰতো পোৱা যায় আৰু সমাজতো দেখা পোৱা যায়। আৰু এক স্পষ্টবাদী মানসিকতা তেখেতৰ মনত আছে। আৰু সেইকাৰণে আমি সাধাৰণতে ক্ৰিটিকেল যিকোনো মুহূৰ্ততে আচলতে তেখেতৰ ওচৰত আমি চাপিছিলোঁ। আৰু এই ক্ষেত্ৰত আমি সদায় আগন্তুক সময়তো এই অঞ্চলটো বৃহত্তৰ অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত দক্ষিণ পশ্চিম নগাঁও জিলাৰ এই বৃহত্তৰ অঞ্চলটোত দক্ষিণ পাটকে কেন্দ্ৰ কৰি বৰকলা, হাতীগড়, বালিগাঁও, বৰজহা, হাঁহি, বেবেজীয়া, ঠিক বিভিন্ন ডাকঘাটলৈকে বিভিন্ন অঞ্চলটোত লোকসকলক এই অঞ্চলটোৰ সাংস্কৃতিক ক্ষেত্ৰতো তেখেত অতি আগৰে পৰাই জড়িত আছিল। আগন্তুক সময়ত যাতে এই ক্ষেত্ৰখন তেখেতে আৰু বেছি আগুৱাই লৈ যাব পাৰে সেই মই কামনা কৰি ঠিক একেদৰে ঋষভ বৰা ছাৰেও বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নয়নৰ কাৰণে যথেষ্ট প্ৰয়াস কৰিছিলে। তেখেতৰ নিৰলস প্ৰয়াসে আমাক আচলতে যথেষ্ট এটা প্ৰগতিশীল এটা শৈক্ষিক বাতাবৰণ দিছিল। আৰু তাৰ ফলশ্ৰুতিতে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰায় 100% ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ কৰাৰ সামৰ্থ্য আমি লাভ কৰি আছিলোঁ। শিক্ষাগুৰুসকলৰ ইয়াৰ কৃতিত্ব। ঋষভ বৰা ছাৰৰ ক্ষেত্ৰত এই ক্ষেত্ৰত তেখেতেও এক শলাগ আৰু কৃতজ্ঞতাৰ প্ৰাপ্ত। মানে চৰকাৰী চাকৰিত এটা নিৰ্ধাৰিত বয়স থাকে। সেই বয়সমতে 60 বছৰত অৱসৰ গ্ৰহণ কৰিব লাগে। সেইমতে মই যোৱা নৱেম্বৰ 30 তাৰিখে অৱসৰ গ্ৰহণ কৰিছোঁ আৰু আজি আনুষ্ঠানিকভাৱে স্কুলৰ পৰা বিদায় সভা পাতি মোক
বিদায় জনাইছে। ইয়াত আজি 31 বছৰে মই বিদ্যালয়খনৰ কাৰণে যিমানখিনি পাৰোঁ সেইখিনি মই সেৱা আগবঢ়ালোঁ। আৰু এতিয়া আগন্তুক দিনত যিহেতু মোৰ ঘৰ কাষতে হয়, স্কুলৰ কাষতে, কিবা স্কুলৰ ধৰি লওক কিবা অসুবিধা বা সুবিধা অনুসৰি যদি মোক আমাৰ বিদ্যালয় কৰ্তৃপক্ষই বিচাৰে, মই মানে জীৱিত থকা অৱস্থালৈকে সেইখিনি কাম কৰি যাম। যিখিনি পাৰোঁ মই বিদ্যালয়খনৰ কাৰণে সহায় কৰি যাম, সেৱা আগবঢ়াই যাম, ইমানেই আৰু। ছাত্ৰ ছাত্ৰীসকল যিহেতু আমাৰ স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট ভাল। আৰু আজি কেইবছৰমানৰ 6-7 বছৰমানৰ পৰা মানে ৰিজাল্টটো যথেষ্ট ভাল হৈছে। আমাৰ হায়াৰ ছেকেণ্ডেৰীটো 100% পাছ কৰে আৰু মেট্ৰিকতো যথেষ্ট ভাল, 90-95 এনেকুৱা পাৰ্চেণ্টেজ হয়। আৰু ছাত্ৰ ছাত্ৰীসকল যিহেতু আমাৰ এখন গাঁৱৰ ছাত্ৰ ছাত্ৰী, ইয়াত কোনো অঞ্চল বিশেষ নহয়, আমাৰ গাঁওখনৰ ছাত্ৰ ছাত্ৰী, আৰু তেওঁলোকক আমাৰ শিক্ষকসকলে যিখিনি ধৰণে তেওঁলোকক পৰিচালনা কৰে, আমাৰ শিক্ষকসকল গৈ ঘৰে ঘৰে গৈ তেওঁলোকক পঢ়িছে, কিবা কৰিছে, এই বিষয়বিলাক গাৰ্জেণ্টৰ লগত যথেষ্টখিনি সম্পৰ্ক ৰাখে। এনেকৈ কৰি কৰি সেই ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি আগুৱাই নিছে। আৰু আমাৰ নিজৰো এটা ধাৰণা আছে যে ল'ৰা ছোৱালীখিনি আমাৰ বৰফলাৰ যিহেতু নিজৰ ল'ৰা ছোৱালীখিনি আমি য'তেই যেনেকৈ পাওঁ সকলোৱে আগুৱাই নিবলৈ যত্ন কৰোঁ। আৰু সেইটোৱে কথা। যিহেতু আমি চৰকাৰী চাকৰি কৰোঁ, চৰকাৰী নীতি নিয়মৰ মাজেৰে আমাৰ নিযুক্তি হয়, আৰু কেতিয়াবা নীতি নিয়মৰ মাজেৰে 60 বছৰ বয়সত আমি ৰিটায়াৰমেণ্টটো ল'ব লাগে। মোৰ ৰিটায়াৰমেণ্ট হ'ল 3 ছেপ্টেম্বৰ যোৱা বছৰ। মোৰ ঘৰুৱা অসুবিধাৰ কাৰণে মই ৰিটায়াৰমেণ্টটো ল'ব পৰা নাছিলোঁ। অনানুষ্ঠানিকভাৱে হৈ গ'ল। আজি সেই দিনটো আহি পৰিল। আজি আনুষ্ঠানিকভাৱে ইয়াৰ পৰাই অৱসৰ লৈছোঁ। সেয়াই মই ইয়াত 18 বছৰ কাল চাকৰি কৰিছোঁ। আৰু ইয়াৰ আগতে মই হ'ব কাৰণে হাইস্কুলত কৰিছিলোঁ এছিষ্টেণ্ট টিচাৰ হিচাপে। সেইখিনি বাকী আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াৰ মাজে ক্ৰমান্বয়ে ইয়াত মানে কি আমাৰ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টবিলাক ক্ৰমান্বয়ে ভালদৰে আহিছে। ইয়াত শিক্ষকসকলেও অৱদান আছে বুলি ক'বই লাগিব মই, কাৰণ ক'ভিড পিৰিয়ডত আমি ধৰা 2 বছৰ তলত ল'ৰা-ছোৱালীক মানে শিক্ষা দিছিলোঁ। তাৰ উপৰি সিহঁতৰ পৰীক্ষাৰ আগত মানে সঘনাই